বিজনীৰ ৩ নং নতুন মাটিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। ব্যক্তিগত শ্বৰ্ট লাইনত সংলগ্ন হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। চিৰাং জিলাৰ বিজনীৰ ভাৰত ভূটান সীমান্তৱৰ্তী ৩ নং নতুন মাটিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটা ঘৰৰ ব্যক্তিগত শ্বৰ্ট লাইটত সংলগ্ন হৈ কৰুণ মৃত্যু কাকলি লয়। উল্লেখ্য যে প্ৰতিদিনে এই অঞ্চলসমূহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ গাঁৱৰে মিজিং বসুমতৰী আৰু মাগ্ৰা বসুমতৰীয়ে সোমবাৰো বসুমতৰীৰ বাগানত বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল। যোৱা নিশা ৩টা বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহি সোমবাৰো বসুমতৰীৰ এই বাগানত সোমায়। বাগানত সোমোৱাৰ পিছতে এটা হাতী বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যু কাকলি লয়। ৰাতিপুৱা ঘটনাস্থলীত SSB আৰু বন বিভাগৰ দল উপস্থিত হয়। মানে যি হৈছে সেইটো ক'লে মোটাটো মোৰ ইয়াৰ মোৰ ফেমিলিহে নহয় তথাপি মানে মোৰ গাঁৱৰে হয় যেনিবা মোৰ দাদা হ'ল ইয়াৰ তাৰমানে কথাটো লাইনটোতো চট দিলি মানে দুইজনৰ লগ পেলাইহে হৈছিল কামটো। এতিয়া মানুহ তাতো এই যিটো চট দিছিলি এটাতো মানুহ তাত জাম বা আছিলে ভালকৈ মই নিজে দিম বুলি সেইটো দিব নোৱাৰা নিচিনা আৰু কি মানুহটা মানে ব্ৰেইনটো বহুত ডিছপিচ। তাৰপিছত এতিয়া চটটো হ'লে এতিয়াতো দুইজনতে লগটো দৌৰিব লাগিব। তাৰপিছত কথাটো লৈ ইয়াৰ একজন আছিলে ইয়াৰ দুইজনৰ কথা পাতি পেলাই মানে এই চটটো দিছে আৰু কি এইখিনি হাতীটা মৰিছিল ৰাতি মৰিছে মোটামুটি 9টা 10টা মানত মৰিছে নেকি হাতী মৰে চাব আৰু কি মোটাটো দেখা নাই মোটাটো ঘৰটো বেলেগ হয়। আপোনাৰ ঘৰ বেলেগ? অঁ। আপোনাৰ কি হয় দাদা? মোৰ দাদা হয়। অঁ। কি নাম? কাৰ? দাদাৰ নামটো সোমবাৰো বসুমতাৰী। অঁ দাদাটোতো কোম্পানীটোত থাকে। এতিয়া মানে দাদাৰ বেটাটোহে থাকে ইয়াত। কাৰেণ্টটো চট লগাইছে মানে দুইজনতে কথা পাতি পেলাইহে দিছিল। ইয়াৰ এয়া যিটো ইয়াৰ ঘৰত দক্ষিণেৰ যে মানুহ আছিলে নামটো বা কি কয় মই এইটো নামটো নাজানো। মাংৰা বুলি কয় আৰু অঁ মাতিলা নাকি কি জানো মইতো ক'ব নোৱাৰো। আৰু ইয়াৰ ভাতিজাটো নামটো হেৰি হয় মিজিং বসুমতাৰী। অঁ মাংগাৰা আৰু মিজিঙে লাইনটো লগাইছে। অঁ দুইজনে লগ পেলাই দিছিল আৰু কি চবটো। সোমবাৰতো নাই মানে এই মিজিঙৰ বাপটো মানে কোম্পানী কাম কৰিব গৈছিল আৰু কি।